তো হেল্ল' ডিয়াৰ ফ্ৰেণ্ডছ, তো আজি আমাৰ গাঁৱৰ নামঘৰত ভাওনা আছে। তো আমি এতিয়া ভাওনা চাবলৈ গৈ আছোঁ। তো দেখিছে ইয়াৰ ৰাস্তাৰে গৈ আছোঁ আৰু এইটো ৰাস্তাৰ কাষতে আমাৰ শিৱ মন্দিৰ। তো মা মাহী আৰু ভণ্টিহঁত সকলো গৈ আছে নামঘৰলৈ ভাওনা চাবলৈ। আৰু এতিয়া আমি ৰাস্তা পাৰ হৈ ল'লোঁ। এয়া দেখিছে ৰাস্তা পাৰ হৈ এতিয়া গৈ আছোঁ নামঘৰলৈ। আৰু এইফালে ময়ো গৈ আছোঁ কেমেৰা কৰি। তো দেখিছে এয়া। আৰু এইফালে এতিয়া আমি আহি পাই গ'লোহি গেটৰ সন্মুখ। তো দেখিছে এইখনেই হৈছে গেটখন, য'ত নামঘৰত ভাওনা আছে যাবলৈ। গেটখন এইখন। তো এতিয়া আমি গেটৰ ভিতৰলৈ সোমাই গৈ আছোঁ নামঘৰলৈ। আৰু এইফালে মোৰ পিছফালে দেখিছে কিমান ধুনীয়াকৈ লাইটবোৰ লগাই থৈ দিয়া আছে। প্ৰত্যেক ঘৰ মানুহতে দুটাকৈ টিউব লাইট দিয়া হৈছে। তো দেখিছে আৰু এইফালে এতিয়া আমি আহি পাই গ'লোহি নামঘৰ। আৰু এইটো নামঘৰতে ভাওনা পতা হৈছে। তো দেখিছে আৰু এয়া বাহিৰত কিমান মানুহ, তো ভিতৰতো মানুহ বহুত, তো বাহিৰতো মানুহ বহুত। তো দেখিছে ভিতৰত জেগা নাই কাৰণে বাহিৰত মানুহ হৈ আছে এতিয়া। তো এইটো নামঘৰতে ভাওনা পতা হৈছে আৰু এইফালে ভাওনা আৰম্ভ হৈ গ'ল দেখিছে। তো এতিয়া আমি বাহিৰৰ পৰাই চাই আছোঁ, ভিতৰত জেগা নাই কাৰণে। আৰু আপোনালোককো দেখুৱাইছোঁ অলপ বাহিৰৰ পৰা। এয়া দেখিছে গায়ন বায়ন ধৰি আছে আৰু এইফালে ভাওনা আৰম্ভ কৰি আছে। তো এইফালে ময়ো দেখাবলৈ চেষ্টা কৰিলোঁ অলপ আপোনালোকক। তো ইয়াত তিনিদিনীয়া ভাগৱত হৈ আছিলে। তো আজি ভাগৱত সামৰণি। তো আজি ভাগৱত সামৰণি ৰাতি ভাওনা আৰম্ভ কৰা হৈছে। তো সেইকাৰণে আমিও ভাওনা চাবলৈ আহিলোঁ। তো গাঁৱতে ভাওনা পাতিছে আৰু এই ভাওনাখনৰ নাম হৰিচন্দ্ৰ পালা ভাওনা। তো এই ভাওনাখন আজি মই প্ৰথমবাৰ চালোঁ। তো ভাওনাখন চাই কিবা এটা ভাল লাগিলে। তো এয়া দেখিছে নামঘৰৰ ভিতৰত জেগা নাই কাৰণে এতিয়া আমি বাহিৰৰ পৰাই ভাওনা চাই আছোঁ। তো নামঘৰৰ ভিতৰত বহুত মানুহ। তো আজি ইয়াত ভাওনা চাবলৈ বহুত মানুহ আহিছে কাৰণ আগতৰে ভাওনা। তো আজিলৈ বাই বাই, আকৌ লগ পাম নেক্সট এটা মিনি ব্লগত। বাই বাই।